ৰঙিয়াত ভূমাফিয়াৰ তাণ্ডৱ অব্যাহত। ভূমাফিয়াৰ অটপালিত শংকিত খিলঞ্জীয়া ভূমিপুত্ৰ। ৰঙিয়া ৰাজ্য চক্ৰৰ অন্তৰ্গত উদিয়ানা, বৰকুৰিয়া, ভাতকুচি, বহমপুৰ আৰু জয়ন্তীপুৰত ভূমাফিয়াৰ তাণ্ডৱ অব্যাহত আছে। প্ৰলোভন, ভয় আৰু ভাবুকিৰ যোগেদি খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ কৃষিভূমি হাতত ল'ব নোৱাৰিলে বেআইনীভাৱে ভুৱা নথিপত্ৰ প্ৰস্তুত কৰি ভূমিসমূহ দখল কৰাৰ অভিযোগ উঠিছে ভূমাফিয়া চক্ৰৰ বিৰুদ্ধে। একাংশ ভুক্তভোগীৰ লগতে ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকাই এই গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে। অভিযোগ অনুসৰি ভূমি দখলৰ এই বেআইনী প্ৰক্ৰিয়াত একাংশ চৰকাৰী বিষয়া, কৰ্মচাৰী আৰু স্থানীয় দালালসকলে ভূমাফিয়াক সম্পূৰ্ণ সহায়ৰ হাত আগবঢ়াইছে। নিশাৰ অন্ধকাৰতে বিভাগীয় নথিপত্ৰ প্ৰস্তুত কৰি ভূমাফিয়াৰ হাতত মাটি তুলি দিয়াৰ আঁৰত শাসকীয় দল, বিজেপিৰ একাংশ নেতা, পালি নেতা আৰু চৰকাৰী বিষয়া, কৰ্মচাৰীৰো হাত থকাৰ সন্দেহ প্ৰকাশ কৰিছে সচেতন মহলে। ভয়, ভাবুকি আৰু প্ৰলোভনেৰে পানীৰ দৰত ভূমি ক্ৰয় কৰি জনৈক, লোহিয়া, আগৰালা, কুমাৰ দাস, গুপ্তা আৰু শৰ্মাৰ দৰে কিছু লোকৰ হাতত বেআইনীভাৱে মাটি তুলি দিয়াৰ অভিযোগ উঠিছে। নিশাৰ ভিতৰতে বিঘাই বিঘাই কৃষিভূমি ডাম্পাৰ, ট্ৰেক্টৰ আৰু জেচিবিৰ সহায়ত বৃহৎ পৰিসৰত দখল কৰা হৈছে। ইমানেই নহয়, খিলঞ্জীয়াৰ পূৰ্বপুৰুষীয়া নথিপত্ৰ থকা মাটিও এই চক্ৰটোৱে এৰি দিয়া নাই। এই সংকটজনক পৰিস্থিতিৰ বিপক্ষে সচেতন মহলে চৰকাৰক সোনকালে কঠোৰ পদক্ষেপ লোৱাৰ আহ্বান জনাইছে। বিশেষকৈ ভূমাফিয়াৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে তেওঁলোকৰ সহযোগী চৰকাৰী বিষয়া, কৰ্মচাৰীৰ বিৰুদ্ধেও বিভাগীয় তদন্তৰ দাবী কৰিছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ভূমাফিয়াৰ বিৰুদ্ধে কঠোৰ নীতি গ্ৰহণ কৰি অহাৰ বিপৰীতে এই অঞ্চলটোত ভূমি দখল অব্যাহত থকাৰ বিষয়টোৱে স্থানীয় ৰাইজক গভীৰ চিন্তাত পেলাইছে। ভূমাফিয়াই বিশেষভাৱে বহিৰাগত কিছুমান বনিয়াই তেওঁলোকে কোটি কোটি টকা আজি বিনিয়োগ কৰি একাংশ দালালক তেওঁলোকে লগুৱাই গোটেই মাটিবিলাক তেওঁলোকে আত্মসাৎ কৰাৰ কাৰণে লাগিছিল। যে একদম গোগ্ৰাসে তেওঁলোকে মাটিবিলাক আত্মসাৎ কৰিছে আৰু অসমীয়া মানুহৰ, আমাৰ খিলঞ্জীয়া মানুহৰ কোনো ভৱিষ্যত নাই। গতিকে এই ক্ষেত্ৰত চৰকাৰ আৰু চৰকাৰৰ একাংশ আজি তেওঁলোকৰ বিষয়ববীয়াও ইয়াৰ লগত জড়িত হৈ গৈছে। একদম পৰিষ্কাৰভাৱে তেওঁলোকে এনে এখন আইন কৰা দৰকাৰ, যিখন আইন কৰিলে খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰ ৰক্ষা হয়। আৰু এই আইনৰ জৰিয়তে এনে এটা ব্যৱস্থা কৰা দৰকাৰ যে এইবিলাক গোটেই তদন্ত হোৱা উচিত, যে কিভাৱে বহু ক্ষেত্ৰত বেআইনীকৈ কাম কৰিও তেওঁলোকে মাটি আজি ভূমাফিয়া চক্ৰক গতাই দিছে, আজি বহিৰাগত বনিয়াবিলাকক গতাই দিছে, অসমীয়া মানুহৰ ভাতে মাৰাৰ ব্যৱস্থা কৰিছে, হাতে নামাৰি ভাতে মাৰাৰ ব্যৱস্থা কৰিছে। গতিকে গোটেইটো তদন্ত হোৱা উচিত। বাইহাটা চাৰিআলিৰ পৰা আমাৰ ৰঙিয়াৰ ঘগ্ৰাপাৰলৈকে যিভাৱে মাটিৰ এইৰকম তেওঁলোকে আত্মসাৎ কৰিছে, ইয়াৰ এটা তদন্ত হোৱা উচিত। তদন্ত সাপেক্ষে এইবিলাক কেঞ্চেল কৰা উচিত। গতিকে ইতিমধ্যে মাটিখিনি চব গুচি যোৱাৰ পিছত এটা আইন কৰি কিবা লাভ আছে নেকি? গতিকে আইনটো কৰা উচিত। আৰু যিবিলাক বিষয়া, কৰ্মচাৰীয়ে মিলি যি পৰ্যায়ৰে নহওক, উচ্চপদস্থ হ'লেও তেওঁলোকে যিবিলাকে এইবিলাক বেয়া কাম কৰিছে, বেআইনী কাম কৰিছে, অসমীয়াৰ ভূমিৰ অধিকাৰ, খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰ কাহিনীয়ে চক্ৰান্ত তৃপ্ত হৈছে, তেওঁলোকৰ বিৰুদ্ধে আজি বিভাগীয়ভাৱে তদন্ত হোৱা উচিত, ব্যৱস্থা গ্ৰহণ কৰা। DC হওক, SDC হওক আৰু কোনোবা। বিশেষ প্ৰতিবেদক ৰিপৰ্ট MV লাইভ।